আঁঠুকাঢ়ি কাণত ধৰি মাপ খুজিছো এইকাৰণে মই তাতে বেয়া কাম কৰি মাপ খোজা নাই মই আঁঠুকাঢ়ি এইকাৰণে মাপ খুজিছো এইকাৰণে মাপ খুজিছো যাতে আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বাচে সেইকাৰণে মই মাপ খুজিছো মই আঁঠু এইকাৰণে কাঢ়িছো বেলেগ আঁঠু কথাখিনি শুনি মোৰ বহুত দুখ লাগিলে আপোনালোকে কথাখিনি শুনকচোন বাৰু কিমান জ্ঞানী হ'ব লাগিব এজন লোক পংকজ পাঠকৰ নিচিনা এজন লোক কিমান জ্ঞানী হ'ব লাগিব কিমান যদিহে পংকজ পাঠক বেয়া মানুহ আছিল যদি বেয়া মনৰ মানুহ আছিলে তেতিয়া তেওঁ কি কৰিলেহেঁতেন কাজিয়া লাগিলেহেঁতেন যিহেতু একো ভুল নথকাকে তেওঁ এনেকৈ মাৰপিট কৰিছে ন তেনেকৈ যদি তৰ্কাতৰ্কি কৰিছে তেওঁ তৰ্কাতৰ্কি লাগিব পাৰিলেহেঁতেন কিন্তু বাকী 10 জনৰ কথা ভাবি তেওঁলোকৰ লগত যি গৈছে তেওঁৰ লগত যি গৈছে সহায় কাৰণে যিসকল ল'ৰা গৈছে লগত তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবি পেলাই তেওঁ কি কৰিলে গোটেই ৰাইজৰ আগত গোটেই মানে ছ'চিয়েল মিডিয়াৰ আগত তেওঁ কি কৰিছে আঁঠুকাঢ়ি মাপ খুজিছে একো বিনা দুখত একো দুখ নথকাকৈ তেওঁ মাপ খুজিছে আৰু এই চাওকচোন কথাষাৰ শুনি কিমান বেয়া লাগিছে আপোনালোকে নিজে ভাবকচোন বাৰু কি দুখ আছিলে পংকজ পাঠকৰ কি দুখ আছিলে যে আমাক বিনামূলীয়াকৈ ঔষধ দিয়াৰ কাৰণে তেওঁৰ গাত ভুল আছিল নেকি তেওঁ যে গোটেই সমাজৰ কাৰণে ইমান এটা ভাল কাম কৰিছে সেইকাৰণে তেওঁৰ গাত ভুল আছিল নেকি মই হেতুৱে আপোনালোকক মই সুধিব বিচাৰো যে ৰাইজক মই এটা কথা সুধিব বিচাৰো যে পংকজ পাঠকৰ গাত আসলে কি ভুল আছিল মই ধিক্কাৰ দিছোঁ মই গোৱালপাৰাৰ বাসী ৰাইজক মই ধিক্কাৰ দিছোঁ তেনেকুৱা ৰাইজক মই ধিক্কাৰ দিছোঁ আপোনালোকৰ যদি কিবা ভুল কৰিছে পংকজ পাঠকে যদি কিবা ভুল কাম কৰিছে আপোনালোকে প্ৰশাসনৰ ওচৰত যাওক আইন ইনে আছে নেকি আইনৰ ওচৰত যাব লাগিছিল আপোনালোকে কিন্তু আপোনালোকে আইনৰ ওচৰত নগৈ আপোনালোকে কিয় নিজে তেনেকৈ আপোনালোকে কিয় পংকজ পাঠকক আৰু তেওঁলোকৰ লগত অহা ল'ৰাকেইজনক কিয় আপোনালোকে গোটেই ৰাইজৰ আগত কিয় আপোনালোকে আঁঠু কৰি আপোনালোকে ক্ষমা বিচাৰিবলৈ ক'লে আচলতে কি ভুল কৰিছিলে আৰু মই এটা দেখিছোঁ যে তাত উপস্থিত হোৱা গোটেই ৰাইজখিনিতো মূৰত চুলি থকা ৰাইজে আছে আপোনালোকৰ কি এইবিলাক প্ৰি প্লেনিং আছিলে নেকি বাৰু তাততো টকলা মানুহ মই এটাও দেখা নাই যিহেতু পংকজ পাঠকে মূৰত যাৰ চুলি নাথাকে তেওঁলোকৰ কাৰণে পংকজ পাঠকে এই গৰমত আমি এতিয়া ইমান গৰমখনত আমি এচি তলত ফেনৰ তলত আমি বিচনাত ধুনীয়াকৈ আমি আৰামত আছোঁ কিন্তু পংকজ পাঠকে ৰাইজৰ কাৰণে যাৰ মূৰত চুলি নাই তেওঁৰ কাৰণে যাৰ বেমাৰ আজাৰ হৈছে তেওঁলোকৰ কাৰণে ঔষধ দিবৰ কাৰণে তেওঁ কি কৰিছে এই গৰমত বিনা পইচাত ৰাইজৰ কাৰণে ঘূৰি আছে কি বেয়া কাম কৰিলে তেওঁ কওকচোন বাৰু এতিয়া চাওক আমি নিজৰ মানুহখিনিয়ে যদি দেখিব নোৱাৰি ইজনে সিজনক যদি হিংসা ভাৱ কৰোঁ তেনে আমি কেনেকৈ উন্নত হওঁ আমি কেনেকৈ আগবাঢ়ি যাব পাৰিম আপোনালোকে নিজে ভাবকচোন বাৰু এতিয়া চাওক আমাৰ নিজৰ ইয়াতে আমি নিজৰ মানুহৰ লগতে এনেকৈ কাজিয়া কৰিছোঁ হিংসা ভাৱ কৰিছোঁ তেতিয়াহ'লে বেলেগ দেশৰ মানুহবিলাকে আমাক কিয় এটেক নকৰিব বেলেগ দেশৰ মানুহবিলাকে আমাক কেনেকৈ দেখিব পাৰিব কেনেকৈ আমাক মৰম স্নেহ কৰিব আপোনালোকে নিজে ভাবকচোন বাৰু পংকজ পাঠক ইমান এজন জ্ঞানী চাওকচোন বাৰু নিজৰ মানে লগৰবোৰ বাচিবৰ কাৰণে কি কৰিছে বাকী 10 জনক বচাবৰ কাৰণে তেওঁ গোটেই ৰাইজৰ আগত আঁঠু কাঢ়ি পেলাই ক্ষমা বিচাৰিলে চাওক আৰু তেওঁ নিজকে কেতিয়াও চিকিৎসক বুলি তেওঁ কেতিয়াও কোৱা নাছিলে সেইদিনাখন আমাৰ গোলাঘাটত আহিছিলে তেওঁ তেতিয়া মই গৈছিলোঁ তেওঁক দেখিছিলোঁ গোটেই মানে ঘামি জামি অৱস্থা নাই যিহেতু ইমান গৰমখনত গোটেই মানে মানুহ ভিৰ তেওঁৰ কাৰণে গোটেই মানুহ কৰ মানুহ আহিছে যিহেতু চবৰে মানে মূৰত চুলি নথকা গোটেই মানুহখিনি আহিছে আহি পেলাই তেওঁৰ ওচৰত মানে দৰৱ লগাইছে ঔষধ লগাইছে তেওঁ লগাই দি আছে তাকো বিনা পইচাত আজিকালি বিনা পইচাত কোনে কাম কৰে কওকচোন বাৰু আজিকালি বিনা পইচাত কোনে কাম কৰে কিন্তু এই গৰমখনত পংকজ পাঠকে কি কৰিছে বিনা পইচাত আমাৰ ৰাইজৰ কাৰণে কাম কৰি আছে আমাৰ অসমবাসী ৰাইজৰ কাৰণে কাম কৰি আছে সেইটোৱে পংকজ পাঠকৰ ভুল আছিল নেকি মই সেই ৰাইজসকলক সুধিছোঁ যিসকল ৰাইজে পংকজ পাঠকৰ লগত এনেকুৱা ব্যৱহাৰ কৰিলে সেই ৰাইজক সুধিছোঁ যে পংকজ পাঠকৰ গাত কি ভুল আছিলে এতিয়া চাওক সেই আজি কেইবাবছৰ আগৰ কথা অভিনীলক যে কেনেকৈ মাৰিছিলে কাৰ্বি আংলঙত গৈ পেলাই যে কেনেকৈ মাৰি পেলাইছিলে যে তেওঁকো চাগে তেনেকৈ চাগে মানে যদিহে কাজিয়া কৰা হ'লে তৰ্ক বিতৰ্ক হোৱা হ'লে সেই অভিনীলৰ নিচিনাকেই মাৰি পেলালেহেঁতেন যিহেতু চুলিখিনিতো কাটিয়ে পেলালে কেনেকৈ অভিনীলৰ চুলিখিনি যে কেনেকৈ নীলৰ চুলিখিনি কাটি দিছিলে সেই কাৰ্বি আংলঙৰ মানুহখিনিয়ে তেনেকৈয়ে আমাৰো কি পাৰ্থক্য থাকিলে যেতিয়া অভিনীলৰ সেই কেছটো হৈছিলে তেতিয়া আমি সেই মানুহবোৰৰ কাৰ্বি আংলং কাৰ্বিখিনি কিমান বেয়াকৈ কৈছিলোঁ যে অন্তৰ নাই নেকি আমুক নাই নেকি এতিয়া আমাৰ মানুহখিনিও একেটাই হৈছে কিবা পাৰ্থক্য থাকিলে জানো বাৰু আপোনালোকে নিজে ভাবকচোন বাৰু মানুহ হয় ন মানুহ আচলতে মানুহ নিচিনা হ'ব লাগে এনেকুৱা হ'ব নালাগে মই ধিক্কাৰ দিছোঁ সেই ৰাইজসকলক যিসকলে এইবিলাক কাম কৰিছে আপোনালোকৰ যদি কিবা ভুল কৰিছে কিবা হৈছে আপোনালোকে আইনৰ ব্যৱস্থা ল'ব লাগে আইন ইনে আছে নেকি আমাৰ কাৰণে